Okay. Thank you. আজি সন্ধিয়া সভাত উপস্থিত থকা সকলো এটমিয়ান লিডাৰসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি মিটিংখন আৰম্ভ কৰাৰ আগতে মই মোৰ নিজৰ চিনাকিটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মোৰ নাম কৃষ্ণ দিহিঙীয়া। মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। মোৰ আফলাইন হৈছে ৰাণু শৰ্মা মেম আৰু আব্দুল খালেক ছাৰ। থেংক ইউ। মই মিটিংখন পঢ়িব ওলাইছোঁ। আই লাভ এটমি ইণ্ডিয়া। এটমি মূল মন্ত্ৰ এখন নহয়, এটমি মূল মন্ত্ৰ আত্মাক লালন কৰক, দৃষ্টিক সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাক সেৱা কৰক। নমস্কাৰ এটমিয়ানসকল, মই কৃষ্ণ দিহিঙীয়া শিৱসাগৰৰ পৰা আজি সন্ধিয়া মিটিংখনলৈ পুৰণি সকলো সদস্যাক আদৰণি জনাইছোঁ। সঠিক সময়ত সভাত উপস্থিত থাকিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালো। তাৰিখ 21/9/2025 সন্ধিয়া 7 বজাত তলৰ লিংকটো ক্লিক কৰি মিটিঙত যোগদান কৰিব পাৰিব। আজি সভাৰ আৰম্ভ কৰাৰ আগতে আমি আমাৰ অসমৰ গৌৰৱ, আমাৰ সকলোৰে প্ৰিয় জুবিন দা অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। শোক প্ৰকাশ কৰিছো। তেওঁ আত্মাৰ শান্তি লাভ হওক বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো। কৰ্মই ধৰ্ম, সেয়ে আমি সদায় উত্তম সেৱাৰ আগবাঢ়িবলৈ কাম কৰি যাবই লাগিব। আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়সমূহ, এটমি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি আমি কি কি সুফল পাইছো, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰসকলে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। নেতাসকলৰ নাম উল্লেখ কৰা হৈছে। শ্ৰী আব্দুল খালেক ছাৰ নলবাৰীৰ পৰা, 2 নম্বৰ ডিম্বেশ্বৰী দলে মেম শিৱসাগৰৰ পৰা, টাইপালী ছাৰ কামৰূপ মেট্ৰৰ পৰা, শ্ৰী জগন্নাথ মাইলী ছাৰ তিনিচুকীয়াৰ পৰা, শ্ৰী মুনদাস ছাৰ নলবাৰীৰ পৰা, শ্ৰী ৰাণু শৰ্মা মেম বৰপেটাৰ পৰা। আমাৰ নেক্সট কাৰ্যসূচী হৈছে সভাত উপস্থিত সকলো সদস্যৰ প্ৰশ্ন উত্তৰ দিব আমাৰ মাজৰ এজন গ্ৰেট এক্টিভ লেডি লিডাৰ শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা। 3 নম্বৰ কাৰ্যসূচী প্ৰশিক্ষণৰ আয়োজকৰ মন্তব্য আৰু সভাভংগ। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি, গতিকে আহক একেখন মঞ্চতে সকলোৱে মিলি একগোট হৈ নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰোঁ। থেংক ইউ। এতিয়া আমাৰ প্ৰডাক্ট টেষ্টিমনি দিয়াৰ বাবে প্ৰথম নামটো দিয়া আছিলে আব্দুল খালেক ছাৰ, তেখেত অনুপস্থিত। আমাৰ ইয়াৰ পিছত আছে ডিম্বেশ্বৰী দলে মেম। ডিম্বেশ্বৰী দলে মেম, প্লিজ ৱেলকাম। আপুনি আমাৰ এটমিৰ পৰা প্ৰডাক্টসমূহ সংগ্ৰহ কৰি আপুনি ব্যৱহাৰ কৰি কেনেধৰণৰ সুফল পাইছে আপোনাৰ নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। ডিম্বেশ্বৰী দলে মেম শিৱসাগৰৰ পৰা, প্লিজ ৱেলকাম মেম। Welcome. থেংক ইউ মেম। আপোনালৈ মই মোৰ মাইক্ৰফোন হেণ্ড অভাৰ কৰিছো। Hi sir, thank you. আজি ৰাতি মিটিঙত উপস্থিত থকা নপুৰণি সদস্য সকলোকে আদৰণি জনাইছো আৰু মোৰ গুৰু হিচাপে কেশন দত্ত আছে, তাকো আদৰণি জনাইছো। আৰু আজি কৃষ্ণ ছাৰ দিহিঙীয়াৰ টেষ্টিমনিৰ বিষয়ে দুআষাৰ ক'বলৈ দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো। আৰু মই পোনপ্ৰথমতে মোৰ পৰিচয়টো দি লৈছো। নমস্কাৰ, মই শ্ৰীমতী ডিম্বেশ্বৰী দলে, মই শিৱসাগৰৰ পৰা বিলং কৰোঁ। মোৰ আউটলাইন হৈছে ওলেণ্টাই ছাৰ। মই টেষ্টিমনিৰ বিষয়ে দুআষাৰমান ক'ব লৈছোঁ। মই 3টা প্ৰডাক্টে ইয়াৰ পৰা ব্যৱহাৰ কৰিছোঁ। 1 নম্বৰটো হৈছে টুথপেষ্ট, কপিলি টুথপেষ্ট, আৰু 2 নম্বৰটো হৈছে স্পলিনা, আৰু 3 নম্বৰটো হৈছে ফেব্ৰিক ডিটাৰজেণ্ট। মই স্পলিনাটো ব্যৱহাৰ কৰি মই নিজে ব্যৱহাৰ কৰিছোঁ আৰু আগতে ভাল পাইছোঁ বাৰু। আৰু টুথপেষ্টটো মই বহুত মানুহকে টুথপেষ্টটো দিছোঁ,
দাঁতৰ পোকৰ কাৰণেও দিছোঁ আৰু শালমইনাৰ কাৰণেও দিছোঁ। শালমইনাৰ কাৰণে দিয়াতো বহুত ৰিজাল্ট পাইছোঁ বাৰু। 2টা 50 গ্ৰামৰ টুথপেষ্ট দিছিলোঁ। ইমানেই মুখখন গেলি গৈছিলে। সেইটো 2টা টুথপেষ্ট ব্যৱহাৰ কৰাৰ কাৰণে সোনকালে ভাল হৈ গ'ল। আৰু মই নিজেও ব্যৱহাৰ কৰিছোঁ। মোৰ বাচ্ছাটো আজি আৰু টুথপেষ্টটো মই ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ। এজন বুঢ়ী মানুহক মই টুথপেষ্টটো দিছিলোঁ, ডাঙৰ বিচাই কামুৰি 2টা হাত ইমানেই গেলি গৈছিলে। বহুতেই লেতেৰা হৈছিলে, একদম ভাত-চাত খাব নোৱাৰা এনেকা হৈ গৈছিলে। মই নিজৰ টুথপেষ্টটোৰ পৰা অলপ দিছিলোঁ। টুথপেষ্টটো 200 গ্ৰামৰটো অৰ্ডাৰ কৰি দিছিলোঁ। তেতিয়া আহি নোপোৱাৰ আগত মোৰ টুথপেষ্টটো অকমান লগাব দিছিলোঁ, এসপ্তাহ। তেতিয়া সি লগৰ হৈ থাকোঁতে এসপ্তাহতে ৰিজাল্ট পাই মানে তাই টুথপেষ্টটো অৰ্ডাৰ কৰিলে। আৰু সেইটো 200 গ্ৰামৰ টুথপেষ্টটো সানি বহুত ৰিজাল্ট পাই এতিয়া একদম চফা হৈ গৈছেগে। ইমান গেলি যোৱা হাতটো দুখন ভাত খাব নোৱাৰা হৈছিলে। তেতিয়া মই সেইটো সানিব দিয়াৰ কাৰণে ভাল পাইছে। এতিয়া সেইদিনা বুঢ়ীটো আহিছিলেগে। ভাল পাই হাত দুখন একদম পৰিষ্কাৰ হৈ গ'ল, একো চিন-তিন নাই এতিয়া। আৰু মই গেছৰ কাৰণেও টুথপেষ্টটো ব্যৱহাৰ কৰিব দিছোঁ, সেইটো ৰিজাল্ট পাইছে। আৰু মই নিজেও এদিন ডিঙিটো বিষোৱাৰ কাৰণে গিলিব পৰা নাছিলোঁ। টুথপেষ্টটো কুহুমীয়া পানীয়েদি মই কুলকুলাই কৰোঁতে একদম লগে লগে মই গিলিব পৰা হৈ গৈছোঁগে। আৰু মোৰ ওচৰৰে মানুহ এজনী হাতত ইমানে 3-4টা মান হৈ আছিলে। পকি আছিলে, কিন্তু প'জটো ওলোৱা নাছিলে। মই লগে লগে টুথপেষ্টটো অকমান সানি দিলোঁ। আৰু 10 মিনিটৰ পিছত যিমান প'জ আছিলে চব ওলাই গ'ল। আৰু মোৰ বাচ্ছাটোৰ মাথাটো হৈ আছিলে। সেইটোতো মই লগালো 3 দিনতে ভাল পাইছোঁ বাৰু। আৰু মই ফেব্ৰিক ডিটাৰজেন্টটো ব্যৱহাৰ কৰি ভাল পাইছিলোঁ। এই ফেব্ৰিক ডিটাৰজেন্টটো পানী যিখিনি কাপোৰ তিওৱা পানীখিনিয়েদি মই ঘৰ মুচিছিলোঁ। সেইটো বহুত পৰিষ্কাৰ হৈছে আৰু লেট্ৰিনো চফা কৰিছিলোঁ। সেই পানীখিনিয়েদি লেট্ৰিনো চফা হৈছে। আৰু মই পানীখিনি কাপোৰ ধোৱা পানীখিনিদি মই গছ পুলিত দিছোঁ। সেইটো লাও পুলিত দিছিলোঁ, সিমানে লাও পুলিত মানে ডাঙৰ হৈ লাও লাগিছিলে। একদম বৰাবৰ লাগিছিলে বাৰু, সেইটো ৰিজাল্ট পাইছোঁ। আৰু মোৰ টেষ্টিমনি ইমানেই আছিলে আৰু কৃষ্ণা দিহিঙীয়া ছাৰ থেংক ইউ। প্লিজ ৱেলকাম ছাৰ। থেংক ইউ, থেংক ইউ থেংক ইউ ছাৰ। ডিম্বেশ্বৰী দলে মেমক। থেংক ইউ। ডিম্বেশ্বৰী দলে মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে চমুকৈ আমাক দুটা বিষয়ে টেষ্টিমনি আগবঢ়ালে। এতিয়া নেক্সট আহিছোঁ টাইপালি ছাৰ বৰ্তমান দেশত অনুপস্থিত। টাইপালি ছাৰ। তাৰপিছত মাহিলী ছাৰ তিনচুকীয়াৰ পৰা। তেখেতো অনুপস্থিত। ইয়াৰ পিছত আহিছোঁ আমাৰ মুনদাস ছাৰ নলবাৰীৰ পৰা, যিহেতু আমাৰ ৰাজেশ বৰ্মচাৰী ছাৰ, আপোনাৰ মাইক্ৰফোনটো আপুনি অফ কৰি দিব। ইয়াৰ পিছত আহিছোঁ মুনদাস ছাৰ নলবাৰীৰ পৰা, মুনদাস ছাৰ প্লিজ ৱেলকাম। হয় ছাৰ, থেংক ইউ ছাৰ। থেংক ইউ। মই এইখিনি প্ৰডাক্ট টেষ্টিমনি দিয়াৰ কাৰণে আজি কৃষ্ণ ছাৰক অশেষ ধন্যবাদ। প্ৰডাক্ট লৈছিলোঁ মই, তিনিটাই লৈছোঁ।
তিনিটা পদত টেষ্টিমেণ্ট দিম আৰু মোৰ পৰিচয়টো দিলোঁ। মোৰ কিন্তু কুলদীপ ছাৰ মোৰ এপ্লাই নহয়, কিন্তু মিটিঙত নাই আৰু মই শিক্ষা মোৰ মোটামুটি ৰেণু শৰ্মা মেম, মই কেশৱ মেমতো শিকিছোঁ অফলাইন, মই 2-3জনৰো শিকিছোঁ। এইখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ। মই এটমিত কাম কৰি বহুত ভালে লাগিছে। বেছি নাজানো বাৰু, মই এইখিনি টেষ্টিমেণ্টটো দিছোঁ বাৰু। মই টেষ্ট লৈছিলোঁ মই অফলাইনত, মানে মোক টেষ্ট দিছিলে আৰু ভাল বহুত আছিলে। গেষ্টিকটো মোৰ উশাহ খাই আছিলোঁ, গেষ্টিকত উশাহ খালে নাখালে আৰু গেষ্টিক হয়। এনেকে মই নেক্সট মই নিজে অৰ্ডাৰ কৰিলোঁ, নিজে মই ডাঙৰ টুথপেষ্ট আনিলোঁ। মই নিজে 200 গ্ৰামত 10টা আনিলোঁ, 3টা দিলোঁ। মোৰ ঘৰৰ মানুহ মই আৰু ল'ৰাটোৰ মোৰ হেৰি প্ৰব্লেম আছিলে, মোৰ মই মানে ঔষধ কিনিব লগা হোৱা নাই। আজি মই 8 মাহ ধৰি কাম কৰিছোঁ। মই চৰ্দিৰ কাৰণে মই ঔষধ আনিব লগা হোৱা নাই। বিষ বেদনা এনেকে মই চবতে লগাইছোঁ, চবতে ব্যৱহাৰ কৰিছোঁ। মোৰ কাটা চিঙা, মোৰ যি হৈছে মই কাটা চিঙা হওক, বিষ বেদনা হওক, চবতে লগাইছোঁ। সেইটো মোৰ দাঁতৰ কাৰণে লগাইছোঁ, দাঁতক মই বেলেগকো দিছোঁ, ব্যৱহাৰ কৰিছোঁ বেলেগত দি পেলাই। মই আজি 4বাৰমান টুথপেষ্ট আনিলোঁ। মই 2বাৰ 200 গ্ৰামৰ টুথপেষ্ট আনিলোঁ, 2-3বাৰ মই 50 গ্ৰামৰ টুথপেষ্ট আনিলোঁ। তেনেকৈ মই টুথপেষ্টৰ দ্বাৰাইদি বহুতখিনি আগবাঢ়ি গৈছোঁ। আৰু মই চিলাজিত খাই আছোঁ, চিলাজিতটো মই অলপ ভালে হৈছোঁ। মই সফল পাইছোঁ। পাউডাৰটো আনিছিলোঁ, পাউডাৰটো মই খাই ভালে পাইছোঁ, ঘৰতে বনাই। ঘৰত মই ইয়াতে কৈ ছাৰ। হয়, থেংক কৃষ্ণ ইউ। ছাৰ। হয়, ছাৰ শুনা পাইছোঁ। শুনিছেনে আপুনি? হয়, থেংক ইউ। আপোনালৈ অশেষ ধন্যবাদ হয় জ্ঞাপন কৰিলোঁ। হয়, থেংক ইউ। আপোনাৰ যিহেতু নেটৱৰ্কৰ বহুতে অসুবিধা, তাৰ মাজতো আপুনি টেষ্টিমনি দিয়াৰ বাবে চেষ্টা কৰিলে, আপোনালৈ আকৌ একবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আহিছোঁ মই ৰাণু শৰ্মা মেম, নলবাৰীৰ পৰা প্ৰডাক্ট টেষ্টিমনিৰ বাবে তেখেতলৈ মই ষ্টেজত তেওঁক নিমন্ত্ৰণ কৰিছোঁ। ৰাণু মেম, প্লিজ ৱেলকাম। আপোনালৈ মই হয় ছাৰ, মাইক্ৰফোনটো থেংক ইউ। হেণ্ড অভাৰ কৰিছোঁ। থেংক ইউ। হয় ছাৰ। হয়, নমস্কাৰ এটমিয়ানসকল। হয়, পোনপ্ৰথমতে মই আমাৰ অতি মৰমৰ জুবিন দাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, আজি সন্ধিয়াৰ মিটিঙত উপস্থিত থকা আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মিটিঙৰ হোষ্ট কৃষ্ণ দিহিঙীয়া ছাৰ, তেখেতক অশেষ ধন্যবাদ। তেখেতে ইমান ব্যস্ততাৰ মাজত থাকি মিটিংখন আয়োজন কৰিছে। আমাৰ গুৰু কেশৱ দত্ত মেম, তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ কাৰণে হয়তো আমি আগবাঢ়ি যাব পাৰিছোঁ আৰু আগুৱাই যাম বুলি আশা ৰাখিছোঁ। এতিয়া মই মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম শ্ৰী ৰাণু শৰ্মা, মই বৰপেটাৰ পৰা বিলং কৰোঁ।
হয়। মোক কৃষ্ণ দিহিঙীয়া ছাৰে প্ৰডাক্টৰ বিষয়ে ক'বলৈ দিছে। মই বিশেষ প্ৰডাক্ট ব্যৱহাৰ কৰা নাই বাৰু। মই ইয়াৰ পৰা 3টা প্ৰডাক্টে ব্যৱহাৰ কৰিছোঁ। তাৰ ভিতৰত মই আমাৰ এটমিক টুথপেষ্টটো, এইটো আমাৰ প্ৰডাক্টটো খুবেই সুন্দৰ প্ৰডাক্ট হয়। মই যেতিয়াৰ পৰা প্ৰডাক্টটো ব্যৱহাৰ কৰিছোঁ তেতিয়াৰ পৰা আজিলৈকে ব্যৱহাৰ কৰিয়ে আছোঁ। আৰু মই টুথপেষ্টটো যেতিয়া লৈছিলোঁ, মোৰ ভনী জোৱাইজনৰ ডক্তৰে তেখেতক কি কৰিছে, দাঁতটো অপাৰেশ্যন কৰিব কৈছিলে। কিন্তু এই টুথপেষ্টটো ব্যৱহাৰ কৰাৰ ফলত তেখেতে অপাৰেশ্যন কৰিবলগীয়া নহ'ল। তেখেতে এই টুথপেষ্টটোৰ পৰাই সুফল লাভ কৰিছে। আৰু মোৰ ভতিজা ছোৱালীজনীৰ দাঁত পোকে খাইছিলে। তাইকো ব্যৱহাৰ কৰি চাবলৈ দিলোঁ। তাইৰ দাঁত পোকে খোৱাটো ভাল পালে। আৰু আমাৰ মোৰ সৰু ছোৱালীজনীৰ কি মানে, তাইৰ জন্মগত মানে কি হয়, গৰমৰ দিনত তাইৰ ভৰিৰ তলুৱাত সৰু সৰু গুটি ওলাই আৰু বিষতে থাকিব নোৱাৰে। যেতিয়াৰ পৰা মই এই টুথপেষ্টটো ব্যৱহাৰ কৰিছোঁ, তেতিয়াৰ পৰা মই তাইক লগাই দিলে ভাল পায়। তাই আনকি ডক্তৰে তাইৰ সেইটো বেমাৰ ভাল কৰিব পৰা নাছিলে। টুথপেষ্টটোৰ জৰিয়তে তাইৰ সেইটো বেমাৰ ভাল হৈছে। আৰু মোৰ ঘৰৰ ওচৰৰে মানুহ এজনৰ মানে দাঁতকেইটাৰ বিৰাট বিষ। তেখেতে পানী খালে মানে দাঁতকেইটাৰ বিষত থাকিব নোৱাৰে। তেখেতক মই আমাৰ এটমিক টুথপেষ্টটো ব্যৱহাৰ কৰিব দিছিলোঁ। ব্যৱহাৰ কৰাৰ ফলত তেখেতৰ দাঁতৰ বিষটো নাইকিয়া হৈছে, বহুখিনি সুফল পাইছে। আৰু মোৰ মানুহজনেও টুথপেষ্টটো ব্যৱহাৰ কৰি বহুখিনি সুফল লাভ কৰিছে। তেখেতৰ ঠাণ্ডা পানী খালে দাঁতৰ শিৰশিৰণি অনুভৱ হয়। এই এটমিক টুথপেষ্টটোৰে ব্ৰাছ কৰি তেখেতৰ সেই শিৰশিৰণিটো অনুভৱটো নাইকিয়া হৈছে। আৰু গেষ্ট্ৰিক আছিলে, কিন্তু আমাৰ এটমিক টুথপেষ্টটো ব্যৱহাৰ কৰি তেখেতৰ গেষ্ট্ৰিক নাইকিয়া হৈছে। আৰু দ্বিতীয়তে হৈছে, মই স্পাৰুলিনাটো ব্যৱহাৰ কৰিছিলোঁ। মই কৰা নাই, মোৰ মানুহজনে ব্যৱহাৰ কৰিছিলে। তেখেতে 3টা ব্যৱহাৰ কৰিছিলে। কৰোঁতে তেখেতৰ মানে কি হৈছিলে, তেখেতে গাড়ী চলাই ন, তেখেতৰ গাঁঠিৰ বিষ আৰু ভাগৰুৱা অনুভৱ হয়। তেখেতৰ সেই ভাগৰুৱা অনুভৱটো নাইকিয়া হৈছে। আৰু গাঁঠিৰ বিষবিলাক নাইকিয়া হৈছে। আৰু মই চেম্পু ব্যৱহাৰ কৰিছিলোঁ। চেম্পুটোৰ ফলত মানে মোৰ বহুত চুলি সৰিছিলে, আৰু মোৰ সৰু ছোৱালীজনীৰো চুলি সৰিছিলে। চেম্পুটো ব্যৱহাৰ কৰি চুলি সৰাটো বন্ধ হৈছে। হয়, মই এইকেইটাই প্ৰডাক্ট ব্যৱহাৰ কৰিছিলোঁ। আমাৰ এটমিক প্ৰডাক্ট ব্যৱহাৰ নকৰিলে কোনেও বুজি নাপাব ইয়াৰ গুণাগুণ কেনেকুৱা। সেইকাৰণে আমি আটাইয়ে বাৰু এটা হ'লে প্ৰডাক্ট ব্যৱহাৰ কৰি চাব লাগে। আমি আমাৰ শৰীৰ ভালে ৰাখিবলৈ যত্নপৰ হ'ব লাগে। এক কথাত ই আমাৰ প্ৰাথমিক কৰ্তব্য। শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিব নোৱাৰিলে আমি আমাৰ মন আৰু আত্মাক শক্তিশালী আৰু শুদ্ধ কৰি ৰাখিব নোৱাৰিম। সেয়েহে আমি আটাইয়ে এটমিক প্ৰডাক্ট ব্যৱহাৰ কৰি আগবাঢ়ি যাওঁ আহক। ধন্যবাদ। এইখিনি কৈ মোৰ মাইক্ৰফোনটো কৃষ্ণ দিহিঙীয়া ছাৰলৈ হেণ্ডঅভাৰ কৰিলোঁ। কৃষ্ণ দিহিঙীয়া ছাৰ, ৱেলকাম। থেংক ইউ। ৰাণা শৰ্মা মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ 3টা প্ৰডাক্টৰ বিষয়ে লৈ প্ৰডাক্ট টেষ্টিমনি তেওঁ আগবঢ়ালে। আৰু বৰ্তমান আমাৰ প্ৰডাক্ট টেষ্টিমনিৰ যিকেইজনৰ নাম দিয়া আছে, 3জন অনুপস্থিত। কিবা বিশেষ অসুবিধাৰ বাবে হয়তো মিটিঙত উপস্থিত থাকিব পৰা নাই। আব্দুল খালেক ছাৰ নলবাৰীৰ পৰা, তাইফ আলী ছাৰ কামৰূপ মেট্ৰৰ পৰা, জগন্নাথ মাহিলী ছাৰ তিনিচুকীয়াৰ পৰা। তেখেতলোকৰ অসুবিধাৰ কাৰণে চাগে এতিয়া আমাৰ প্ৰডাক্ট টেষ্টিমনি যিকেইজনৰ সদস্যৰ নাম দিছিলোঁ গোটেইখিনি শেষে হৈছে। তথাপিতো মই আজি হষ্টিঙত আছোঁ। প্ৰডাক্ট টেষ্টিমনিৰ বিষয়লৈ ক'ব ইচ্ছা নাছিলে, তথাপিতো মই এটা প্ৰডাক্টৰ ইউজ কৰিছোঁ। তাৰ ওপৰত মই 2 এষাৰ টেষ্টিমনি আপোনালোকৰ আগত ভাগ বতৰা কৰোঁ। এটমি পপুলাৰ টুথপেষ্ট, সেইটো সকলোৱে জানে। আমাৰ এটমিয়ান যিমানসকল লিডাৰ আছে সকলোৱে সেই টুথপেষ্টটো ব্যৱহাৰ কৰিছে। তাৰ গুণাগুণ আপোনালোকক মই ক'বলৈ নালাগে, আপোনালোকক সকলোৱে জানে, অৱগত। সকলো আমাৰ এটমি টুথপেষ্টটোৰ পৰা আমি কিমানখিনি উপকৃত হ'ব পাৰোঁ। আমাৰ এটমি টুথপেষ্টটো আমাৰ ঘৰত যদি থাকে, আমাৰ ঘৰত এখন মিনি ফাৰ্মাচী থকা বুলি ক'লেও বেয়া নহয়। এটমি টুথপেষ্টটো ব্যৱহাৰ কৰি মোৰ দাঁতে দাঁতৰ ফাকত আলুৱে খাইছিলে, মানে তেজ ওলাইছিলে। তো যেতিয়া মই এটমি টুথপেষ্টটো দাঁত ব্ৰাছ কৰিছিলোঁ, দাঁত ব্ৰাছ কৰাৰ সেই প্ৰব্লেমৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ। 2 নম্বৰ হৈছে
মই গুটকা বহুত অভাৰ খাওঁ, সেইটো কোনো লাজ কৰিবলগীয়া নহয়, যোনে খোৱা বস্তুটো খায়। তো গুটকা খোৱাৰ লগে লগে মানুহবোৰ কি হয়, দাঁতত এটা কলা চাপ বহে। যেতিয়া মই এটমিক যোনটো টুথপেষ্ট আমাৰ, সেই টুথপেষ্টটোৱে মই যেতিয়া দাঁত ৱাছ কৰোঁ নহয়, মই নিজকে নিজে অনুভৱ কৰিছিলোঁ যে হয় টুথপেষ্টটো কিবা ন কিবা এটা গুণাগুণ আছে। তো যোন হ'ব একেদিনাই মোৰ সেই বস্তুটো চফা হোৱা নাই, মই কণ্টিনিউ দাঁত ৱাছ কৰি আছিলোঁ। তো লাহে লাহে যোনটো কলা চাপ আছিলে সেই চাপটো আঁতৰ হ'ব ধৰিলে। আৰু লগতে ধূমপান কৰা হ'লে মোৰ ওচৰৰে দাদা একজনে খুব ধূমপান কৰে, চিগাৰেট খায়। তো ধূমপান কৰিলে মানে উঠটো অলপ ক'লাহেন হয়, উঠটো ক'লা। তেওঁ মানে উঠত মই লগাব দিছিলোঁ টুথপেষ্টটো। যেতিয়া তেওঁ লগাইছে মানে মেক্সিমাম তেওঁ 1 মাহ মান তেওঁ ব্যৱহাৰ কৰিছে, ৰাতিপুৱা শুই উঠি লগাই। তো যোনটো কলাৰ মানে যোনটো ওঠৰ চামনি, সেই চামনিটো লাহে লাহে নাইকিয়া হ'ব ধৰিছে। আৰু লগতে আমাৰ ঘৰৰে সৰু মোৰ ভাগিন পোৱালি এটা আছিলে, খুব কাহ হৈ আছিলে, কাহ মাথা বিষ হয়, যিহেতু সৰু ল'ৰা ডক্তৰ ভিজিট কৰিব লাগিব। তো ডক্তৰৰ ওচৰত বহুতো মানে টেবলেট হওক বা জুলীয়াৰ ঔষধ খোৱা গৈছিলে। তো ভাল পাইছিলে যদিও আকৌ হয়, বৰষুণত অলপ তিতি দিলেই হয়। এতিয়া কি কৰা হৈছিলে, আমাৰ অলপ কুহুমীয়া গৰম পানীত চৰ্দিও হৈছিলে। কুহুমীয়া গৰম পানীত সৰু আমাৰ ভাগিনটোক অলপ উশাহ ল'ব দিয়া গৈছিলে। আৰু লগতে য'ত কাহ হৈছিলে ডিঙিত অলপ লগাই দিয়া হৈছিলে। কাহ খুব সুন্দৰভাৱে 2-1 দিনৰ ভিতৰতে ৰিজাল্ট পোৱা গৈছে। আৰু যদি কেতিয়াবা হয়, তো সেইটোৱে আমি টুথপেষ্টটো অলপ গৰম পানীত অলপ দি কেনে উশাহ ল'ব দিওঁ চৰ্দি হ'লে। আৰু লগতে ময়ো চৰ্দি হ'লে উশাহ লওঁ অলপ। আৰু মোৰ গেষ্ট্ৰিক অভাৰ হয়, যিহেতু মই অলপ মেডিচিন লাইনৰে কাম কৰোঁ। তো মই বাহিৰত ফিল্ডত আমাৰ ফিল্ড মাৰ্কেটিং কৰোঁ, আমি মাৰ্কেটিঙৰ হয়, যিহেতু আমাৰ ফিল্ডত এনি টাইম ফিল্ডত থকা হয়। ফিল্ডত থাকিলে মানে ঘৰৰ খাদ্য আমি খুব কমেই খাব পাওঁ। মই বাহিৰৰ খাদ্য খোৱা হয়। বাহিৰৰ খাদ্য খালে কি হয়, তেল মছলা জাতীয় বস্তুবোৰ বেছি হয়। বেছি হ'লে খুব গেছৰ প্ৰব্লেম হৈছিলে। মই গেছৰ প্ৰব্লেমৰ কাৰণে এটমিক টুথপেষ্টটোৰ মই কুহুমীয়া গৰম পানী অলপ লৈ বুটটোৰ সমান 1 বা 2 টোপ দি অলপ গৰম কৰি ওপৰৰ যোনটো ফেন আহে, ফেনটো অলপ কমিব দিয়াৰ পাছত মই পানীখিনি কুহুমীয়া গৰম পানীখিনি মই ৰাতিপুৱাই খোৱা আৰম্ভ কৰিছিলোঁ। যেতিয়াৰ পৰা মই এটমিক টুথপেষ্টটো কুহুমীয়া গৰম পানী খোৱা আৰম্ভ কৰিলোঁ, তাৰ লগে লগে মোৰ গেছৰ সমস্যা নাইকিয়া হ'ল। আৰু আমাৰ ঘৰৰ ওচৰৰে মোৰ ভাইটি হ'ব, তেখেতৰ পাইলছৰ প্ৰব্লেম আছিলে, ক'ব খুব লাজ কৰে। যিহেতু ভাইটি হয়, দাদা হ'লেতো নকলেই হয়, যিহেতু ভাইটি কৈছিলে। মই সুধিছিলোঁ কি হৈছে তোৰ, বোলে এনেকুৱা হৈছে। মই তেতিয়াতো গম পাইছিলোঁ যে এইটো পাইলছৰ প্ৰব্লেম। মই তাক কৈছোঁ যে মোৰ লগত এটা বস্তু আছে আমাৰ ঘৰত, তই অলপ য'ত পাইলছ হোৱা জেগাডোখৰত অলপ লগাব দিছিলোঁ তই, আৰু কুহুমীয়া গৰম পানীত অলপ খাব দিছিলোঁ। তো তাক মই কেইদিনমান ইউজ কৰিব দিলোঁ। 50 গ্ৰামৰ টুথপেষ্টটো এটা তাক দিয়া হৈছিলে। সি মোক 10 দিন মানৰ পিছত কৈছে, তই এইটো মোক কি দিলি, ইমান ভাল বস্তু। পাইলছৰ প্ৰব্লেমৰ পৰা একেদিন মানে বস্তুটো লগালগ ভাল হৈ অহা নাই, যিহেতু আমাৰ লগালগ ৰিজাল্ট নাপায়, লাহে লাহে ইউজ কৰি থাকিব লাগিব আপুনি। ঠিক তেনেদৰে পাইলছৰ প্ৰব্লেমৰ পৰা পাইলছটো অলপ কমি গৈছে। সি মোক তেতিয়া ভাল হৈছে দেখোন। মোক কৈছে যেন আৰু এটা মোক দিবি, কেইটকা হয় মই দিম। মই তেতিয়া খুব বেছি আপোনাৰ 150 ৰুপিজ লৈছিলোঁ তাৰ পৰা। আমিও পইচা দিয়ে কিনি আনিছিলোঁ, তো পইচাটোতো লাগিবই, যিমানে ঘৰৰে নহওক কিয়। 150 ৰুপিজ লৈছিলোঁ মই। আকৌ এটা তাক মই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু লগতে মোৰ শালমইনা, যিহেতু আমি বাহিৰত ঘূৰি ফুৰোঁ, গাড়ী চলাই থাকোঁ, বাহিৰৰ যোনবোৰ ধূলি মাকতি লাগি খুব মানে মুখখন মানে ডাঠ হৈ যায়। পিম্পল শালমইনা মোৰ উঠিছিলে বহুত। মই কি কৰিছিলোঁ, ৰাতিপুৱা শালমইনা পিম্পলৰ কাৰণে সেই টুথপেষ্টটোৰ অলপ হাতত লৈ অলপ টাইম ঘঁহি মানে ফেচ ৱাছ কৰা নিচিনা মই কৰিছিলোঁ। ইমানে এটা মই ৰিজাল্ট পাইছোঁ, আপোনালোকক ভাষাৰে বয়ান কৰিব নোৱাৰিম, ক'ব নোৱাৰিম যে মই কি। আপোনালোকে যদি ব্যৱহাৰ কৰিছে, অলৰেডি কৰিছে, সকলোৱে কৰিছে আমাৰ এটমিক টুথপেষ্টটো, ব্যৱহাৰ কৰি কেনে সুফল পাইছে আপোনালোকে হয়তো নিজে অনুভৱ কৰিব পাৰিব। হয়তো
কথাৰে আপোনালোকে আনক প্ৰকাশ কৰিব, লগতে আপোনালোকে নিজে অনুভৱ কৰি মানে ব্যৱহাৰ কৰি আপোনালোকক কেনে লাগিছে আপোনালোকে নিজে বুজি পাইছে। সেইটো মই আপোনালোকক বেলেগকে নকওঁ। আৰু লগতে জুইয়ে পুৰাৰ ওচৰতে আমাৰ বাইদেউ এজনী, এইটোতো হয়ে মাইকী মানুহৰ ভাত বনাই থাকোতে অলপ মানে জুইয়ে পুৰিছিলে, হাতাখন মানে কেৰাহীতে থোৱা আছিলে, সেইটো জুইয়ে পুৰা গৰম হাতা লাগি গৈছিলে, মানে ছালখন মানে পুৰা মৰি যোৱা হেন হৈছিলে। তাতে মই অলপ টুথপেষ্ট সানি দিছিলো। সানি দিয়াৰ লগে লগে কেইদিনমান, বেছি 10-15 দিন মানৰ ভিতৰতে আগৰ দৰে ছালখন আহিবৰ কাৰণে সক্ষম হৈছিলে। মই টুথপেষ্টটোৰ পৰা বহুতখিনি ৰিজাল্ট পাইছো। আপোনালোকক হয়তো আমাৰ এটমি টুথপেষ্টটো 21টা গুণাগুণ দিয়া আছে। 21টা লাষ্ট নম্বৰটো সোণৰূপ গহনা ধুলেও চাফা হয়, সেইটো মই বাদ দিছো। 20টা গুণাগুণ, 20টাতকৈ অধিক বেমাৰৰ কাৰণে আমাৰ এটমি টুথপেষ্টটো আমাক প্ৰয়োজন হয়। সেইখন টুথপেষ্টটো থাকিলে আমাৰ এটা ঘৰত মিনি ফাৰ্মাচী বা এখন আমাৰ মিনি ফাৰ্মাচী থকা বুলি ক'লেও বেয়া নহয়। আৰু যিহেতু মই অন্য প্ৰডাক্ট তেনেকৈ ব্যৱহাৰ কৰা নাই, যিহেতু মই এটমি প্লেটফৰ্মত যোগদান কৰা দিন হ'লেও মানে মই প্ৰথমতে মই এটমি প্লেটফৰ্মটো ইমানতে বিশ্বাস কৰা নাছিলো। এটা ফেচবুকত এড পাই মই যোগদান কৰিছিলো। প্ৰথমতে মই বিশ্বাস কৰা নাছিলো, বিলিভ কৰা নাছিলো যেন এটমি প্লেটফৰ্মটোৰ ইনকম কি পাওঁ কি নাপাওঁ সেইটো কোনো মেটাৰ নকৰে, সেইটো। কিন্তু এটমিৰ যোনটো প্ৰডাক্ট এটা প্ৰডাক্টে আজিলৈকে ব্যৱহাৰ কৰিছো, সেই প্ৰডাক্টটো ব্যৱহাৰ কৰি ইমানেই সুফল পাইছো আপোনালোকক মই কি ক'ম। আৰু নিশ্চয় বাকী প্ৰডাক্টসমূহ বহুত ভাল হ'ব। যিহেতু মই ব্যৱহাৰ কৰা নাই, তাৰ ওপৰত মই টেষ্টিমনি দিব নোৱাৰিম। যিহেতু ব্যৱহাৰ কৰিলে মই নিজৰ টেষ্টিমনি আপোনালোকৰ আগত ভাগ বতৰা কৰিলোহেঁতেন, যিহেতু ব্যৱহাৰ কৰা নাই। আৰু এটা কথা, মোৰ পেট বিষ হৈছিলে, যিহেতু আমাৰ বাহিৰৰ খাদ্য বেছি খাওঁ, পেট বিষ হয় মাজে মাজে। আৰু যিহেতু মই গুটকাও বেছি খাওঁ, পেট বিষ খোৱাৰ পিছত মই যিহেতু কুহুমীয়া গৰম পানী ৰাতিপুৱাই খাইছিলে, সেই পেট বিষ খোৱাৰ মোৰ আগত হৈ আছিলে। যেতিয়া মই কুহুমীয়া গৰম পানীত মানে টুথপেষ্টটো খোৱা আৰম্ভ কৰিলো, পেট বিষটো মোৰ সমস্যা দূৰ হৈছিলে। ঠিক আছে, আজি মই মোৰ টেষ্টিমনি মই ইমানতে সামৰণি মাৰিলো। বহুত আমাৰ মিটিংখন আজি আমাৰ টিমৰ বহুতেই কম সময়ৰ ভিতৰতে হৈ গৈছে, যিহেতু আমাৰ যিকেইজন লিডাৰ, একচুৱেলি ক'ব গ'লে যিকেইজন মেইন গুৰি ধৰা মানুহকেইজনেৰ কোনো খা খবৰ নাই। আব্দুল খালেক ছাৰ টাইমৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে মিটিঙত যোগদান কৰা নাই। হয়তো তেখেতে কিবা ব্যস্ততাৰ মাজত, আৰু আমি সকলোৱে এইকেইদিন আমি ফিজিকেলি অলপ দুৰ্বল হৈ আছো, যিহেতু আমাৰ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। কোনো বিলিফে কৰিব পৰা নাই যেন জুবিন দা আমাৰ মাজত আৰু নাই, কোনো সহজতে ল'বই পৰা নাই। তাৰ বাবে হয়তো বহুতো মানুহ, অসমৰ সকলোৰে মানুহৰে মনটোৰ বহুতেই বেয়া। সকলোৱে কান্দিছে, নকন্দা কোনোৱে নাই। সৰু ল'ৰা, ডাঙৰ মানুহ, বুঢ়া মানুহ সকলোৱে কান্দিছে, সকলোৰে দুখ প্ৰকাশ কৰিছে। ত' হয়তো কিবা টেনচনৰ বাবে হয়তো আহিবও পৰা নাই। তাৰ বাবে মই আজি প্ৰডাক্ট টেষ্টিমনি ইমানতে সমাপ্ত মাৰি, যিহেতু আমাৰ জগন্নাথ মাহিলী ছাৰ বৰ্তমান উপস্থিত হোৱাই নাই, ৰাজুখান ছাৰ, আব্দুল খালেক ছাৰো আহি পোৱাহি নাই বৰ্তমান, চাইফ আলী ছাৰো উপস্থিত নাই। তাৰ বাবে সকলোকে মই ক্ষমা বিচাৰিছো আমাৰ টিমটোৰ ফালৰ পৰা। এতিয়া মই নেক্সট কাৰ্যসূচীলৈ আগবাঢ়িব ওলাইছো, যিহেতু আমাৰ প্ৰডাক্ট টেষ্টিমনি দিব পৰা মানুহ নাই। নেক্সট আমাৰ কাৰ্যসূচী হৈছে সভাত উপস্থিত থকা নপুৰণি সকলো সদস্যৰ প্ৰশ্ন উত্তৰ দিব আমাৰ মাজৰ এজনী গ্ৰেট এক্টিভ লেডি লিডাৰ, আমাৰ সকলোৰে আফলাইন কেতন দত্ত মেম শদিয়াৰ পৰা। কেতন দত্ত মেম, প্লিজ ৱেলকাম। আপোনালৈ মই মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছো। প্লিজ ৱেলকাম মেম। হয়, থেংক ইউ ছাৰ, ৱেলকাম। মোৰ মাতটো আহিছেনে ছাৰ? হয় মেম, আহি আছে হেল্ল', ক্লিয়াৰ। হয় হয় অ'কে, ক্লিয়াৰ থেংক আহিছে। ইউ, ৱেলকাম। হয়, নমস্কাৰ এভৰিৱান। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কেতন দত্ত, মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। আজিৰ হোষ্ট কৃষ্ণ ৰায় দিহিঙীয়া ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অতি ব্যস্ততাৰ মাজত থাকিও আজি মিটিংখন পৰিচালনা কৰিছে। লগতে সকলো সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে অতি ব্যস্ততাৰ মাজত থাকিও আৰু বহুতো দুখৰ মাজত থাকিও আজি আমাৰ মাজত মিটিংখনত উপস্থিত থাকি কিবা এটা শিকাৰ আৰু কিবা এটা
সদ্ভাৱনা মানৱ সেৱাৰ বাবে আৰু সদ্ভাৱনালৈ মিটিঙত উপস্থিত হৈছে। সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, সঁচাকৈ আমি বিশ্বাস কৰিব নোৱাৰা, মানিব নোৱাৰা এটা ঘটনা হৈ গ'ল, বহুতেই ডাঙৰ ঘটনা। আমি আমাৰ মাজৰ মনৰ ভিতৰৰ ভাল পোৱা মানুহ এজন আমি হেৰুৱাইছোঁ, যিজনক অসমৰ প্ৰত্যেকজন ব্যক্তি, ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে বহুত ভাল পায় আৰু বহুত মৰম দিয়ে। তেনেকুৱা এজন ব্যক্তি আমি হেৰুৱাইছোঁ, জুবিন দাক। গতিকে জুবিন দা আমাৰ মনত সদায় জীয়াই থাকিব। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ যিখিনি অৱদান দি গৈছে সমাজক, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেওঁ যিখিনি জীৱনত কৰি গৈছে, তাৰ পৰাই আমি শিক্ষা গ্ৰহণ কৰিব লাগিব। তেখেতৰ কৰ্মৰ দ্বাৰাই আমি আয়ত্ব কৰিব লাগিব সকলোখিনি কথা। তেখেতে যিখিনি কৰি গৈছে, তেখেতক আমি অকল ভাল পাওঁ বুলি ক'লে নহ'ব। তেখেতক আমি অকল ভাল পাওঁ, মৰম কৰোঁ, আমাৰ মনত জীয়াই ৰাখিম বুলি ক'লে নহ'ব। তেখেতক সঁচাকৈয়ে জীয়াই ৰাখিব লাগিব। আৰু তেখেতক শ্ৰদ্ধাঞ্জলি, আজি চাকি-বন্তি এগছ জ্বলাই মই শ্ৰদ্ধাঞ্জলি দিয়াটো, সেইটো মই নাভাবোঁ। আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি হ'ব, তেখেতৰ জীৱনৰ পৰা আমি কি শিকিলোঁ, তেখেতৰ পৰা আমি কি আয়ত্ব কৰিলোঁ। তেখেতে যিখিনি অৱদান দিছে সমাজক, তেখেতে যিখিনি কৰ্ম কৰি থৈ গ'ল তেখেতৰ জীৱন কালত, সেই জীৱনৰ পৰা আমি কি শিকিলোঁ। জুবিন দাৰ পৰা আমি কি শিকিলোঁ, তেখেতে আমাক কি দি থৈ গ'ল। তেখেতে যি আমাক দি থৈ গ'ল, যি জ্ঞান, যি অৱদান দি থৈ গ'ল, সেইখিনি আমি সংগ্ৰহ কৰিব পাৰিছোঁনে, আয়ত্ব কৰিব পাৰিছোঁনে, নিজক প্ৰত্যেকজনে প্ৰশ্ন কৰক। আমি তেখেতৰ পৰা তাৰ 1%, 1% যদি আমি আয়ত্ব কৰিব পাৰিছোঁ, তেন্তে আমি শ্ৰদ্ধাঞ্জলি দিব পাৰিছোঁ বুলি ভাবিছোঁ মই। তেখেতে যিমান দি গ'ল সমাজক, তাৰে 1% যদি আমি দিব পাৰোঁ সমাজক, তেখেতৰ নিচিনা মাত্ৰ 1%, 1% যদি আমি আগবঢ়াব পাৰোঁ সেৱা, আমাৰ জীৱন কালটো থকালৈকে, আমি মৃত্যুৰ পৰ্যন্তলৈকে, মৃত্যু এদিন আহিবই, সকলোৰে আহিব। আমি জীয়াই থকালৈকে আমাৰ জীৱনৰ পৰা 1% যদি অৱদান দিব পাৰোঁ সমাজক, তেনেহ'লে আমি প্ৰকৃততে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছোঁ বুলি মই ভাবিছোঁ। সকলোৱে জাগক আৰু শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰস্তুত হওক। এটমিত যদি আমি প্ৰকৃততে বুজিছোঁ, তেনেহ'লে সেই শ্ৰদ্ধাঞ্জলি কৰিব পৰা, দিব পৰা সুবিধা সকলো এটমিয়ে কৰি দিব আপোনাক। ইয়াৰ বাবে আপুনি বেলেগকৈ আৰু প্ৰস্তুত হ'ব নালাগে। যদি আপুনি প্ৰকৃততে এটমি বুজিছে, তেনেহ'লে সেই শ্ৰদ্ধাঞ্জলি এটমিৰ দ্বাৰাও আপুনি দিব পাৰিব। এটমিৰ মূল মন্ত্ৰত চাওক কি লিখা আছে। আত্মাক লালন কৰক, দৃষ্টিৰ সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। গতিকে সেই সেৱা, সদ্ভাৱনা আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি বুলি অৰ্পণ কৰিব পাৰোঁ। এই সেৱা ভাৱ লৈ, সমাজ সেৱা লৈ, মানুহৰ বাবে, সমাজৰ বাবে আমি আগুৱাই যাব পাৰোঁ। এটমিত আমি কিমান ইনকম পাম, কি পাম, আমি সেইটো নাজানো। কেতিয়া আমি এচিভমেন্ট পাম, মাষ্টাৰশ্বিপ বোনাছ দিছে, ইনকম দিছে, কমিশন দিছে। সেই কমিশন কেতিয়া পাব, যেতিয়া পাব আমি পাবই। যেতিয়া তাৰ উপযোগী হ'ম আমি পামেই। কিন্তু ইয়াৰ উপৰিও আমি কি দিব পাৰোঁ সমাজক, হয়নে? নিস্বাৰ্থ ভাৱে, কোনো টকা পইচা নোলোৱাকৈ আমি সেৱা আগবঢ়াব পাৰোঁনে? নিশ্চয় পাৰোঁ। কাৰোবাক যদি আমি ভিজিট কৰিব লগা হয়, যিমানেই ইম্পৰ্টেণ্ট কাম নাথাকক কিয়, যিমানেই সময় নালাগক কিয়, এঘন্টা টাইম দিব, 2 ঘন্টা টাইম দিব, মানুহ এজনক দিবলৈ আমি প্ৰস্তুত আছোঁনে? কোনো লাভ নোহোৱাকৈ। যদি আমি আছোঁ, তেনেহ'লে সেই শ্ৰদ্ধাঞ্জলি মানৱতাৰ কাৰণে আমি আগবঢ়াব পাৰোঁ। আৰু সেয়াই হ'ব আমাৰ শ্ৰদ্ধাঞ্জলি জুবিন দা, মানৱতাৰ কাৰণে। আমাৰ সকলো, নট অনলি জুবিন দা, আমাৰ যিমান সৎ পুৰুষ আৰু আমাৰ পূৰ্বপুৰুষ আছিলে, যিমান আমাৰ
স্বতন্ত্ৰতা সংগ্ৰামত জীৱন দিয়া আমাক আগৰ পৰাই, আমাক সত্য যুগৰ পৰাই, আমাক দেশ স্বাধীন নোহোৱাৰ আগৰ পৰাই, আৰম্ভণি আপোনাৰ ৰাণী লক্ষ্মী বাইৰ পৰা মই কৰিছোঁ। মই জনামতে প্ৰথম ফ্ৰীডম ফাইটাৰ ৰাণী লক্ষ্মী বাই হৈছিল। তেখেতে আৰম্ভ কৰিছিল যি যুদ্ধ স্বাধীনতাৰ বাবে, সেয়া যুদ্ধ গৈ আমাৰ ভাৰত স্বাধীন কৰিল। ভাৰত স্বাধীন হৈ আজি আমি এই জীৱন পাইছোঁ। তাৰ লগতে বহুতো আপোনাৰ স্বতন্ত্ৰতা সেনা ওলালে। তাতে আমাৰ বহুত দেশপ্ৰেমী ওলালে, ফ্ৰীডম ফাইটাৰ্ছ ওলালে। সকলোৱে একগোট হয়, একতা হয় আমাৰ দেশ স্বাধীন কৰিলে। গতিকে সেই স্বাধীনতাৰ মূল্য আমি বুজিব লাগিব। আৰু এতিয়া আমাৰ দেশ স্বাধীন হৈছে যদিও আমাৰ মন, আমাৰ বিচাৰ ধাৰণা স্বাধীন হোৱা নাই। গতিকে ইয়াৰ পৰাও আমি নিজক মুক্ত কৰিব লাগিব, স্বাধীন কৰিব লাগিব। আমি একতা হৈ থাকিব লাগিব। চ' সেই একতাৰ গান অকল গালেই নহ'ব, একতাৰ যিটো মহত্ব, এইটো অনুভৱ কৰিব লাগিব, নিজৰ জীৱনত আনিব লাগিব, মানি চলিব লাগিব। তেতিয়াহে একতাৰ মূল্যটো থাকিব। গতিকে আমি সমাজৰ বাবে, মানৱতাৰ বাবে তেতিয়াহে প্ৰকৃততে শ্ৰদ্ধাঞ্জলি দিব পাৰিম, সেৱা আগবঢ়াব পাৰিম। গতিকে আমি সকলোৱে একেলগে ইউনাইটেড হৈ আগবাঢ়িলে নিশ্চয় সকলো সম্ভৱ হ'ব। গতিকে আমি সকলোৱে কৰ্মই ধৰ্ম। সকলোৱে কয় সৎ পুৰুষে আমাৰ ডাঙৰ সকলে আমাৰ পৰিয়ালত বা আমাৰ সমাজত বয়সস্থ লোকে সকলোৱে আমাক সেয়াই জ্ঞান দিয়ে, স্কুলত হওক, আপোনাক আশ্ৰমত হওক বা সকলোতে আপোনাৰ শিক্ষা দিয়া গুৰুসকলেও বা সৰুৰে পৰা মাক দেউতাকেও প্ৰথম গুৰু, যিসকল আমাৰ জীৱনৰ প্ৰথম গুৰু, আমাক কি শিকায়? চ' সততাই উত্তম নীতি। গতিকে সত্যতাক আমি পালন কৰিব লাগিব আৰু সত্যতা ভাৱ লৈ আমি আগবাঢ়িব লাগিব। আৰু তেতিয়াহে আমি প্ৰকৃততে সফল হ'ব পাৰিম। ব্যক্তি হিচাপে, এজন মনুষ্য হিচাপে। চ' সকলোৱে আগবাঢ়ক আৰু একতা হৈ থাকক, তাৰে কামনা কৰোঁ। আৰু লগতে সকলোৱে সুস্বাস্থ্য আৰু সফল হওক। সকলোৱে এই কঠিন সময়ত সাহস ৰাখি আগবাঢ়ক। কাৰণ কৰ্মই ধৰ্ম। আমি কৰ্মটো পাছ পেলাই থৈ যাব নোৱাৰোঁ। গতিকে কৰ্ম আমি কৰিবই লাগিব। যিমানে ধুমুহা নাহক, যিমানে বতাহ নাহক, যিমানে কঠিন সময় দুখ বেদনা নহওক, কৰ্মটো আমি কৰিবই লাগিব। গতিকে কৰ্মই কেতিয়াও আমাক এৰি নিদিয়ে। আমি জীয়াই থকালৈকে কৰ্ম কৰি যাব লাগিব। ত' সেইবাবে আজি ইমান দুখৰ মাজতো আমাৰ মিটিংখন আমি আয়োজন কৰিছোঁ, ৰাখিছোঁ। কাৰণ আমাৰ কৰ্মটো অন্য কৰ্মতকৈ, অন্য প্লেটফৰ্মতকৈ বহুত বেলেগ। গতিকে এই প্লেটফৰ্মত আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা একগোট হৈছোঁ। আমাৰ মিলনৰ বাবে মাত্ৰ এই মিটিংখন, অনলাইন প্লেটফৰ্মখনেই য'ত আমি লগ পাব পাৰোঁ। দুখ প্ৰকাশ কৰিব পাৰোঁ। আমাৰ মনোভাৱ আমি মন্তব্য ভাগ বতৰা কৰিবলৈ বাবে আমাৰ কোনো ধৰণৰ বেলেগ আৰু প্লেটফৰ্ম নাই, মাত্ৰ আছে এই অনলাইন মিটিংখন। গতিকে সেইবাবে মই এই মিটিংখন বাতিল নাই কৰা। সকলোকে মই লগ পাম, আজি সকলোৰে মনৰ দুআষাৰ শুনিব পাম। সকলোৰে লগ পালে আমি একতা হয়, সকলোৱে যেতিয়া লগ পাম, দেখা দেখি হ'ম, তেতিয়া আমাৰ মাজৰ যিখিনি দুখ বেদনা আছে, সেইটো আমি প্ৰকাশ কৰিব পাৰিম বা একতাৰ আমি মূল্যটো বুজি পাম। চ' মই ভাবোঁ কৰ্মই ধৰ্ম। গতিকে যিমানে যি নহওক জীৱনত কৰ্মটো আমি কৰিবই লাগিব আৰু মানি চলিবই লাগিব। এয়াই জীৱন, এয়াই কৰ্ম, এয়াই ধৰ্ম। গতিকে মানৱ সেৱাই আমাৰ ধৰ্ম, মানৱ সেৱাই আমাৰ কৰ্ম। গতিকে আমি
যিকোনো মুহূৰ্ততে নিজৰ কৰ্মত আমি আগুৱাই যাবই লাগিব। চ' থেংক ইউ। ত' ইমানেই কৈ আজি মই প্ৰশ্ন শিতান বাবে প্ৰস্তুত হৈছোঁ। মোক আজি প্ৰশ্ন শিতানটো দিয়া হৈছে। চ' আমাৰ সকলো সদস্য আমাৰ মাজত আছে। ত' মই এতিয়া এজন এজনকৈ মাতি নাযাওঁ। আপোনালোকৰ যিসকলৰ বিশেষ প্ৰশ্ন আছে আপোনালোকে প্লিজ হেণ্ড ৰাইজ অপশ্যনটো চুব, আৰু হেণ্ড ৰাইজ অপশ্যনৰ চাইজ মই মাতি যাম এজন এজনকৈ। আৰু হয়, যিসকল লিডাৰ্ছ আজি উপস্থিত নহ'ল তেওঁলোকে নেক্সট টাইম আকৌ আহিব বুলি আশা কৰিছোঁ। নিশ্চয় কিবা এটা ব্যস্ততাৰ মাজত আছে, ত' সেইকাৰণে তেওঁলোকে আহিব পৰা নাই। নেক্সট টাইম আহিব বুলি মই আশা কৰিছোঁ। চ' প্লিজ হেণ্ড ৰাইজ কৰিব যিসকলৰ প্ৰশ্ন আছে। হেণ্ড ৰাইজ অপশ্যনটো চুই দিব। হয়, মোৰ মাতটো ক্লিয়াৰ আছেনে কৃষ্ণ ৰায় দিহিঙীয়া ছাৰ? হয় মেম, আপোনাৰ মাত ক্লিয়াৰ আছে। হয় কণ্টিনিউ। হয়, থেংক ইউ। চ' হেণ্ড ৰাইজটো অহা নাই প্ৰশ্নৰ বাবে যিহেতু, চ' মই তাতে দুআষাৰ ক'ব বিচাৰোঁ যে এটমিত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। আমাৰ মাজত বহুত লিডাৰ্ছ আছে যিসকলৰ 1.5 বছৰ 2 বছৰ হৈ গৈছে প্ৰায় সময় এটমিত কাম কৰি, কিন্তু আগবাঢ়িব পৰা নাই। আৰু তাৰে কিছুমান লিডাৰ্ছ 4-5 মাহৰ ভিতৰতে আগবাঢ়িব পাৰিছে। কেনেকৈ পাৰিছে? ইয়াৰ বিষয়ে বেছি আৰু নকওঁ, সকলোৱে বুজি পায়, সকলোৱে জানে যে আমি ইয়াত ছিষ্টেমত কাম কৰিব লাগিব, আৰু ছিষ্টেম মতে গ'লেহে আমি আগবাঢ়িব পাৰিম আৰু নিশ্চয় 100% সফল হ'ব পাৰিম। ছিষ্টেমটো মাত্ৰ বুজিব লাগিব। আপোনাৰ দুয়োটা লেফ্ট ছাইড এণ্ড ৰাইট ছাইড বেলেঞ্চ কেনেকৈ কৰিব লাগে এইখিনি বুজিব লাগিব। প্ৰথমতে টাৰ্গেট 1, প্ৰথমতে নিজৰ ID-টোত 10,000 PV কৰিব, আৰু 10,000 PV কৰাৰ পাছত আপোনাৰ লেফ্ট ছাইড ৰাইট ছাইড দুজন জইন দিয়া হয়। লেফ্ট ছাইড ৰাইট ছাইড দুজন 10,000 কৰিব। তাৰ নেক্সট আপোনাৰ যিকেইজন লিডাৰ্ছ লেফ্ট ৰাইট আছে তেওঁলোকৰো লেফ্ট ৰাইটত 2টা টিম হ'ব লাগিব। মানে অৰ্থাৎ হৈছে আপোনাৰ ডাউনৰ লিডাৰ্ছ কেইজন সফল হ'লেহে আপুনি সফল হ'ব। টাৰ্গেট সেইটো হ'ব লাগিব আমাৰ। ত' ইন ফিউচাৰ কি ষ্ট্ৰেটেজি লৈ আমি কাম কৰিম। প্লানিং কেনেকুৱা হ'ব? প্লানিং মাত্ৰ এটাই যে আপোনাৰ ডাউনলাইন সফল হ'ব লাগিব। আপোনাৰ ডাউনলাইনে যেতিয়া সফল হ'ব আপুনি সফল হ'ব। মাত্ৰ এটা ছাইডৰ ডাউনলাইন সফল হ'লে নহ'ব, দুয়োটা ছাইডৰ ডাউনলাইন সমানেই সফল হৈ যাব লাগিব। আপোনাৰ লেফ্ট ছাইডৰ ৰাইট ছাইডৰ দুয়োটা ছাইডৰে বেলেঞ্চ হ'ব লাগিব, তেতিয়াহে আপোনাৰ সফলতা নিশ্চিত হ'ব। গতিকে ডাউনলাইনে সফল হ'বৰ কাৰণে কি হ'ব লাগিব? তেখেতৰ ডাউনলাইনত সফল হ'ব লাগিব ন? ঠিক তেনেকে প্ৰত্যেকৰে দুয়োটা লাইন বেলেঞ্চ হৈ গৈ থাকিব লাগিব। প্ৰত্যেকৰে আপোনাৰ ডাউনত লেফ্টৰ ৰাইটৰ প্ৰত্যেকজন লিডাৰৰে দুয়োটা লাইন বেলেঞ্চ হ'ব লাগিব। তেতিয়াহে আমাৰ আপলাইনসকল অট'মেটিক ইনকম আহি থাকিব, আৰু অতি সোনকালে সকলোৰে সফলতা লাভ কৰিব পাৰিব। হয়, আৰু 10,000 PV কৰিলে কি হয়, আমাৰ 1,321 টকাহে ইনকম আহে, যিটো বহুত এটা সামান্য ইনকাম হয়। কিন্তু 1,321 টকাও যদি ডেইলি মেচিং হয়, সেইটো কম নহয়। কিন্তু যিসকলে পাৰিলে মানে নিজৰ ID-ত এজেণ্ট ৰেংকটো লোৱাৰ চেষ্টা কৰিব। হয়, যদিও 1 বছৰ 2 বছৰত নোৱাৰে, লাহে লাহে কৰিব পাৰিব। আৰু নিশ্চয় ৰেগুলাৰ শ্বপিং থাকিলে, টুথপেষ্ট লৈ থাকিলেও আমি স্পেৰুলিনা টুথপেষ্ট এইকেইটা প্ৰডাক্টছ লৈ হ'লেও আমি 2-3 বছৰৰ ভিতৰত এজেণ্ট ৰেংক ল'ব পাৰোঁ। আৰু কিছুমানৰ বহুতো লাগতিয়াল প্ৰডাক্টছ থাকে, এইখিনি লৈও আমি অতি সোনকালে এজেণ্ট ৰেংকটো ল'ব পৰা যায়। যদি এজেণ্ট টাৰ্গেট ৰাখোঁ তেনেহ'লে অতি সুন্দৰকৈ সকলোৱে এজেণ্ট হ'ব পাৰিব। প্ৰথম নিজৰ ID-ত এজেণ্ট, আৰু ঠিক তেনেকৈ নিজৰ লেফ্টত এজন ৰাইটত এজন এজেণ্ট। তাৰপিছত সেই লেফ্ট এণ্ড ৰাইটৰ ডাউনত থকা এজেণ্ট কেইজনৰ লেফ্ট ৰাইট দুয়োটা লাইনত এজেণ্ট এজন এজন। তেনেকৈ প্ৰত্যেকৰে ডাউনত লেফ্ট এণ্ড ৰাইট টিম হ'ব লাগিব এজেণ্টৰ। তেতিয়া প্ৰত্যেকজন যেতিয়া এজেণ্ট হ'ব, প্ৰত্যেকে যেতিয়া ভালদৰে কাম কৰিব, তেতিয়া নিশ্চয় প্ৰত্যেকৰে এজেণ্ট ৰেংকত ইনকাম আহিব। চ' গতিকে আমি প্লানিংটো নিজৰ মতে কৰিব পাৰোঁ। সেইকাৰণে এটমিক কোৱা হৈছে এইটো এটা নিজা স্বাধীন ব্যৱসায়।
আপুনি নিজৰ ইচ্ছামতে ৰেংক ল'ব পাৰে, নিজৰ ইচ্ছামতে টিম বনাব পাৰে, নিজৰ ইচ্ছামতে আপুনি ইনকম ল'ব পাৰে। আৰু ইনকমটো ল'বৰ কাৰণে আমি টিমক হেল্প কৰিব লাগিব, ডাউনলাইনকো হেল্প কৰি যাব লাগিব, আৰু দুয়োটা লাইন বেলেঞ্চ কৰি যাব লাগিব। চ' আপলাইন, প্ৰত্যেকজন আপলাইনে ইয়াত সক্ৰিয় হ'ব লাগিব। মাজতে যদি কোনোবা আপলাইনে কাম বন্ধ কৰি দিয়ে বা সহযোগ নকৰে, তেনেহ'লে প্ৰেছাৰটো ওপৰত থকা আপলাইনৰ ওপৰত বেছিকে পৰি যায়, বা ডাউনলাইনৰ ওপৰত প্ৰেছাৰটো বেছিকে আহি পৰে, আৰু তেতিয়া কি হয়, পলম হয়, সফল হোৱাত পলম হয়। ত' ঠিক তেনেকুৱাই প্ৰত্যেকজন লিডাৰ যিসকল এক্টিভ হৈ আছে, সম্পূৰ্ণ সহযোগ কৰিব টিমৰ লগত, তেতিয়াহে প্ৰত্যেকজনে সময়মতে সফল হ'ব পাৰিব। নহ'লে মাজত যদি কোনোবা লিডাৰে ৰেগুলাৰ মিটিং অহা নাই, বা সহযোগ কৰা নাই, সময়মতে কাম কৰা নাই, চিষ্টেমৰ মতে কাম কৰা নাই, তেনেহ'লে সেই টিমটো সফল হোৱাত বহুত সময় লাগি যায়, আৰু সময় বেছি লাগিলে নিশ্চয় মানুহৰ মনবিলাক অধৈৰ্য হৈ যায়। ধৈৰ্য আৰু আগ্ৰহ লাগে আমাৰ এই কামটোত, কিন্তু কিমান ধৈৰ্য ধৰিব, হয়নে? বহুত পলম হৈ গ'লে ধৈৰ্যও বহুত লাগি যায়। ত' আপলাইনসকল যদি ঠিক থাকে, লাইনবিলাক সমানে মিলি যায়, আৰু কামটো সময়মতে হৈ যায়। চ' সকলোৱে মই অনুৰোধ জনাওঁ যে সকলোৱে নিজৰ টিমৰ লগত সহযোগ কৰিব, তেতিয়াহে টিম সফল হ'ব পাৰিব। চ' প্ৰত্যেকজন লিডাৰে চাব যে কোন লিডাৰ সক্ৰিয় হৈ আছে, লেফ্ট ৰাইট মিলাই যাব, বেলেঞ্চ কৰি যাব। আৰু যদি কোনোবা এক্টিভ হোৱা নাই, তেনেহ'লে আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ ডাউনলাইনত কোন এক্টিভ আছে, সেইটো লাইনটো মিলাই যাব লাগিব, লেফ্ট ৰাইট মিলাই যাব লাগিব। ত' কামটো ইমানেই এটমিত, বেলেঞ্চ কৰি যাব লাগে, প্লাছ প্ৰডাক্টবোৰ ইউজ কৰি, ব্যৱহাৰ কৰি, শ্বেয়াৰ কৰি যাব লাগে, আৰু সমাজ সেৱা কৰি যাব লাগে, মানুহক, ৰাইজক সহায় কৰি যাব লাগে। শিকিব বুজিবৰ কাৰণে এটমি বুজাব লাগিব, শ্বেয়াৰ কৰিব লাগিব। কাৰোবাক সহায় লাগিলে সহায় কৰিব লাগিব। প্ৰডাক্টছ কোনোবাই ল'ব বিচাৰে, আনি দিব লাগিব, আইডি নোখোলাকৈও কিছুমান কাষ্টমাৰে প্ৰডাক্ট বিচাৰিব, তেখেতলোকক হেল্প কৰিব লাগিব। যি প্ৰকাৰে পাৰে আৰু সেই প্ৰকাৰে সহায় কৰিব লাগিব, আৰু নিশ্চয় সফল হ'ব, সকলোৱে সফলতা লাভ কৰিব পাৰিব। কাৰণ যদি আপলাইনে ছাপৰ্ট নকৰে, বা ডাউনলাইন এক্টিভ লিডাৰ ছাপৰ্ট নকৰে, তেনেহ'লে ষ্ট্ৰেটেজিটো বেলেগ ধৰণে ল'ব লাগিব, প্লানিংটো বেলেগ ধৰণে কৰিব লাগিব। এনি হাও মই ছাকচেছ হ'মেই, ত' মই অলপ কষ্ট বেছিকে কৰিব লাগিব। চ' নিজে অকমান কষ্ট কৰিলেও আপুনি ধুনীয়াকৈ ইয়াত এটা সুন্দৰ কেৰিয়াৰ বনাব পাৰিব। গতিকে সকলোৱে কিবা অসুবিধা হ'লে আপলাইনৰ লগত সদায় কানেক্টেড থাকিব, আলোচনা কৰিব। কিহত অসুবিধা হৈছে, আৰু তেওঁক এক্টিভ কৰিবলৈ চেষ্টা কৰিব, আৰু তেতিয়াহে সকলোৱে ইজনে সিজনৰ প্ৰব্লেমটো বুজি পাব, সমস্যাবিলাক বুজি পাব। হয়, আৰু এটমিত সকলোৱে ইউনাইটেড হয়, এটা পৰিয়ালৰ দৰে হয়। সকলোৱে সমিল মিলে কাম কৰি যাব লাগিব। আৰু কাৰোবাৰ মাজত যদি ভুল বুজাবুজি হয়, সেইটো লগে লগে ক্লিয়াৰ কৰিব লাগিব। আৰু ইয়াত এটমিত অনলি এনেকুৱা এটা ব্যৱসায়, য'ত কোনো পাৰ্চিয়েলিটি আৰু কোনো সমালোচনা কৰাৰ কোনো আপোনাৰ পৰিস্থিতি আহি নপৰে। যদি হয়ও, তাৰ কোনো প্ৰভাৱ নপৰে চিষ্টেমত, কাৰণ এইখিনি সকলো সৃষ্টি কৰা হৈছে মানুহৰ মাজত। চিষ্টেমত নাই এইবিলাক, চিষ্টেমত কোনো পাৰ্চিয়েলিটি নাই, কোনো সৰু বৰ নহয়, কোনো আপোনাৰ পলিটিক্স বা কোনো সমালোচনা চিষ্টেমত নাই। কোম্পানীৰ চিষ্টেম একেবাৰে ক্লিন এণ্ড ক্লিয়াৰ। আপুনি চিষ্টেমত কাম কৰিছেনে, নিজক প্ৰশ্ন কৰিব, যদি কৰিছে আপোনাৰ সফলতা নিশ্চিত। যদি মই চিষ্টেমত কাম কৰা নাই, তেনেহ'লে মই নিজে নিজে ইয়াৰ পৰা বাহিৰ হৈ যাব লাগিব এদিন, কিমান ধৈৰ্য ধৰিব। চিষ্টেমত যদি মই নাই, তেনেহ'লে মই কেনেকে সফল হ'ম। মোক দিছে কোম্পানীয়ে এটা চিষ্টেম, সেই চিষ্টেম মতে মই যাবই লাগিব। গতিকে সফল যদি হ'ব বিচাৰো, মই চিষ্টেমটো মানিবই লাগিব। চিষ্টেমটো কি? মোৰ লেফ্ট চাইড মই বেলেঞ্চ কৰি যাব লাগিব, প্ৰডাক্টছবোৰ ইউজ কৰি শ্বেয়াৰ কৰি যাব লাগিব। হয়, আমাৰ 95 প্ৰডাক্টছ আছে, ইন ফিউচাৰ মোৰ দেন 1 লাখ প্ৰডাক্টছ আহিব, বহুত প্ৰডাক্টছ আহিব। ত' সকলো প্ৰডাক্টছটো মই ব্যৱহাৰ কৰিব লাগে বুলি কোনো ধৰা বন্ধা নিয়ম নাই। মোৰ যিকেইটা লাগতিয়াল, এখন অনলাইন শ্বপিং মল হয়, এখন অনলাইনৰ ই-কমাৰ্চ বজাৰ হয়। গতিকে ইয়াত মোৰ যিখিনি লাগতিয়াল আছে, বা মোৰ কাষ্টমাৰ্ছে
বা মোৰ চিনাকি বা মোৰ গাঁৱৰ ওচৰ চুবুৰীয়া সকলো কাষ্টমাৰ আছে যিখিনি মোক ডিমাণ্ড কৰিছে বা যিখিনি প্ৰডাক্ট বিচাৰিছে সেইখিনিয়ে মই আনিব পাৰোঁ, ইয়াৰ পৰা শ্বপিং কৰিব পাৰোঁ, হয়নে? মোৰ যিখিনি লাগতিয়াল সেইখিনিয়ে মই ল'ব লাগে, তাতকৈ আৰু বেছি ল'ব লাগে বুলি ক'তো লিখা নাই, ধৰা বন্ধা নিয়ম নাই। গতিকে যিখিনি মই প্ৰডাক্টছ লৈছোঁ তাতো মই যিখিনি পইণ্টছ পাইছোঁ তাৰ দ্বাৰাই মোৰ বিজনেছ হ'ব, এইটো মই জানো। গতিকে মই চিষ্টেমটো বুজি পাইছোঁ যদি মই চিষ্টেমত যাব লাগিব আৰু তেতিয়াহে মই সফল হ'ব পাৰিম। চ' থেংক ইউ, আজিলৈ ইমানেই ক'লোঁ। সকলোৱে আগবাঢ়ক, সফল হওক তাৰে কামনা কৰিছোঁ আৰু চিষ্টেমত কাম কৰি যাব নিশ্চয়। কিবা অসুবিধা থাকিলে আপলাইনত সকলো লিডাৰ্ছ আছে, চ' মই সদায় সহায় কৰিবই বিচাৰোঁ সকলোকে। আমাৰ ওপৰত জেচিতাৰ ছাৰ আছে, তেখেতেও সহায় কৰিবই নিশ্চয়। কিন্তু হয়, আমি নিজক প্ৰথমতে নিজে আগবঢ়াব লাগিব। চ' নিজক আপলাইনে কি কৰি দিব? আপলাইনে কি সহায় কৰি দিব? ধৰক আপুনি কিবা এটা বুজি পোৱা নাই বা কিবা প্ৰশ্ন আছে, তাৰ উত্তৰটো বুজাই দিব, সেইখিনিত সহায় কৰি দিব। বাকী কৰ্মখিনিতো নিজেই কৰিব লাগিব, টিম চলাব লাগিব, নিজৰ লিডাৰ্ছক আগবঢ়াব লাগিব, নিজৰ টিমটো ৰেগুলাৰ আপুনি চলাই নি সকলোখিনি ট্ৰেইনিং দিব লাগিব, এইখিনি কষ্ট নিজে কৰিব লাগিব। গতিকে সেইখিনি সময় দিবৰ কাৰণে আমি আগবাঢ়িব লাগিব। নিজে প্ৰথমে ট্ৰেইনিং ল'ব লাগিব আৰু ট্ৰেইনিং লোৱাত যদি কিবা অসুবিধা হৈছে তাতে ট্ৰেইনিংটো সম্পূৰ্ণ আপলাইনে কৰাব, ট্ৰেইনিংখিনি দিব বা বুজাই দিব। কিবা শিকি বুজি ল'বৰ কাৰণে অসুবিধা হৈছে সেইখিনিত আপলাইনে শিকাই বুজাই দিব। প্লাছ আৰু বহুতো কথা আছে, এইখিনি এতিয়া মই বাৰু বিতংকৈ নকওঁ, এইখিনিত আপলাইনে চাই দিয়ে। গতিকে কামটো আপুনি নিজে কৰিব লাগিব, নিজৰ টিমটো নিজে প্ৰথমে উপস্থিত থাকি চলাই নিব লাগিব। যিদৰে মই আজি আপলাইন হয় যদিও মই নিজৰ কাম নিজে কৰোঁ। প্ৰতিদিনে মই আৰম্ভণিৰ পৰা শেষলৈকে মিটিঙত থাকোঁ। কিয় থাকোঁ? কাৰণ মই বেলেঞ্চ কৰিব বিচাৰিছোঁ মোৰ দুয়োটা ছাইড। যদি মই আপলাইন হয় যদিও যদি মই বেলেঞ্চ নকৰোঁ দুয়োটা ছাইড, মোৰো ইনকাম কেতিয়াও নাহে। গতিকে সকলো লিডাৰ্ছে নিজৰ ভৱিষ্যতৰ কাৰণে দুয়োটা ছাইড বেলেঞ্চ কৰিবই লাগিব, দুয়োটা টিম চাবই লাগিব। চ' প্ৰত্যেকটো টিমকে চাব লাগিব। যদি নাচায় তেনেহ'লে এটা সময়ত মই নিজেই হেৰাই যাব লাগিব। চ' গতিকে সকলোৱে নিজৰ কৰ্তব্যটো বুজক, নিজৰ দায়িত্বটো বুজক আৰু যদি কেৰিয়াৰ বনাব বিচাৰিছে, সফল হ'ব বিচাৰিছে, তেনেহ'লে নিজক আগবঢ়াওক। আমি ইয়াত কিয় কেৰিয়াৰ বনাম? মই সদায় কৈ থাকোঁ, আজিৰ কাৰণে নহয়, আপুনি ভৱিষ্যতৰ কাৰণে চিন্তা কৰক। আমি কেইজনে চিন্তা কৰোঁ, সৰুৰে পৰা যেতিয়া আমি ডাঙৰ হওঁ সকলোৱে প্ৰশ্ন কৰে, তুমি ডাঙৰ হৈ কি হ'বা? তুমি কি পঢ়িছা? মেট্ৰিক পাছ হোৱাৰ লগে লগে কি পঢ়িবা? কি পঢ়িছা? সোধে। তুমি কি পঢ়িবা? কি হ'বা? কি কৰিবা? চবেই সোধে। কিন্তু কোনোবাই আপোনাক প্ৰশ্ন কৰিছেনে যে তুমি ৰিটায়াৰমেণ্টৰ পিছত কি কৰিবা? তোমাৰ পৰিয়াল কেনেকে চলিব? তোমাৰ জীৱনত কি চলিব? তুমি কি কৰিবা? সোধেনে? নুসুধে নিশ্চয়। হয়, ইমান দিন জীয়াই থাকিম নে? হয়, জীয়াই নাথাকিবও পাৰোঁ। আজিচোন আমাৰ জুবিন দা ৰিটায়াৰমেণ্টলৈকে অপেক্ষাই নকৰিলে। তেখেতে এতিয়া 53 ইয়াৰ্ছ, 52 বছৰ পূৰ হৈছেহে। 53 বছৰত চাগে ভৰি দিছে, তেওঁ আজি নাই। তেখেতেতো নাই 60 বছৰৰ পিছৰ জীৱনৰ কাৰণে। হয়তো আমি থাকিব পাৰোঁ, নাথাকিবও পাৰোঁ। আমাৰো এদিন আমি যাবই লাগিব। কিন্তু যদি থাকি যায়, যদি আপুনি 60 বছৰৰ পিছৰ জীৱনটো জীয়াবৰ কাৰণে আপুনি পৃথিৱীত থাকি যায়, তেন্তে আপোনাৰ জীৱন কি হ'ব? তাৰ সেই কেৰিয়াৰটো আপুনি ভাবিছেনে? আপোনাৰ কেনেকুৱা ধৰণৰ জীৱন হ'ব? নিশ্চয় ভাবিছে। বহুতে ভাবে, কিন্তু বহুতে নাভাবে। বহুতে ভাবে ইমান দিন ক'তনো জীয়াই থাকিম আৰু কিনো হ'ব আৰু, যি হ'ব দেখা যাব। কিন্তু নহয়, আমি চিন্তা কৰিব লাগিব। এতিয়াৰ কাৰণে নহয়, আফটাৰ ৰিটায়াৰমেণ্টৰ কাৰণে চিন্তা কৰিব লাগিব। কাৰণ ৰিটায়াৰমেণ্টৰ পিছত যিসকলৰ চাকৰি আছে, ধন সম্পত্তি আছে, তেওঁলোকৰ সংসাৰ ভালেই যাব। তেওঁলোকে কোনো কাৰো আগত হাত পাতিব নালাগে, কাৰণ নিজেই স্বাৱলম্বী হ'ব, নিজৰ হাততে চব থাকিব, নিজৰ জীৱনটো নিজেই চলাব পাৰিব, নিজৰ মতে চলি যাব পাৰিব। কিন্তু যিসকলৰ নাই, ধন সম্পত্তি নাই, যিসকলৰ পেঞ্চন নাই, টকা পইচা নাই, তেওঁলোকে কি কৰিব লাগিব? হয়তো বৃদ্ধ আশ্ৰমত জীৱন কটাব লাগিব, হয়তো ভিক্ষা খুজি থাকিব লাগিব, আনৰ আগত হাত পাতি থাকিব লাগিব, আনৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব। দুবেলা দুমুঠি খাবৰ কাৰণেও বহুত কষ্ট কৰিব লাগিব। গতিকে তেতিয়া আমি সম্পূৰ্ণ অসহায়।
একো কৰিব নোৱাৰো, কৰিব বিচাৰিলেও কৰিব নোৱাৰো। আপোনাৰ শৰীৰ দেহাটোৱে ছাপৰ্ট নকৰিব, হয়নে? শক্তি নাথাকিব, যিহেতু আমি বুঢ়া হ'ম, আমাৰ শক্তি তেজবল নাথাকিব। গতিকে আমাক প্ৰতিটো ক্ষেত্ৰতে আমি আনৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব। গতিকে যিসকলে এতিয়া আমাৰ যিসকলৰ চাকৰি নাই বা টকা পইচা নাই, আমি কি কৰিম? আমি কি মৰি থাকিম? আমাৰ জীয়াই থকাৰ অধিকাৰ নাই? নিশ্চয় আছে। গতিকে আজি যদি আমি অকমান কষ্ট কৰি এটমিত যদি যোগদান কৰো, এটমিয়ে সেই সুবিধা আমাক দিব। আমাৰ ভৰিত আমি থিয় হৈ থাকিব পাৰো, স্বাৱলম্বী হ'ব পাৰিম। আৰু কাকো হাত নপতাকৈ আফটাৰ ৰিটায়াৰমেন্টত আমি নিজৰ খৰচ নিজেই বহন কৰিব পাৰিম। আমি কাৰো আগত হাত পাতিব লগা নহয়। চ' চিন্তা কৰিব লাগিব আজিৰ পৰা আমি, আৰু আমাৰ জীৱনটো আমি এটা সম্পত্তি হিচাপে আমাৰ 3টা পিঢ়িলৈকে দি থৈ যাব পাৰিম। আমাৰ যিটো ইনকাম, আমাৰ 3টা পিঢ়িলৈকে আমি থব পাৰিম। আমাৰ নেক্সট জেনেৰেশ্যনক আমি দি থৈ যাব পাৰিম। চ' আজি আমি 3 বছৰৰ পৰা 5 বছৰ যদি অলপ কষ্ট কৰো, তেনেহলে সেই চিষ্টেমে আমাক দিব সম্পূৰ্ণ, হয়নে? চ' আমাক কষ্ট নকৰাকে আমি একো কৰিব নোৱাৰো। আমি আজি যিখন বিজনেছ কৰিছো বা চাকৰি কৰিছো, এইখিনিৰ সম্পূৰ্ণ জ্ঞান আয়ত্ব কৰিবৰ কাৰণে আমি কি কৰিছো? সৰুৰে পৰা অংকুৰ শ্ৰেণীৰ পৰা লৈ ডিগ্ৰী পঢ়ালৈকে আমি কষ্ট কৰিছো, জ্ঞান আয়ত্ব কৰিছো। বহুত কষ্ট কৰিছো, পঢ়িছো, মেট্ৰিক পাছ কৰিছো, হায়াৰ ছেকেণ্ডেৰী পঢ়িছো, ডিগ্ৰী পঢ়িছো। এক্সট্ৰা কচিং কৰ্চ কৰিছো, বহুতখিনি ট্ৰেইনিং লৈছো এই কাম কৰিবৰ কাৰণে, সফল হবৰ কাৰণে, চাকৰি কৰিবৰ কাৰণে, বিজনেছ কৰিবৰ কাৰণে, হয়নে? চ' আফটাৰ ৰিটায়াৰমেন্টৰ কাৰণে কিয় কষ্ট কৰিব নোৱাৰো আমি? অকমান কষ্ট কৰি অকমান সময় দিব নোৱাৰো নে? নিশ্চয়। যিখিনি আমি এতিয়ালৈকে কৰিলো সেইটো হৈছে আমাৰ জীৱনটোৰ কাৰণে, আমাৰ গোটেই আফটাৰ ৰিটায়াৰমেন্টৰ কাৰণে নহয়, এতিয়া বৰ্তমান জীৱনৰ কাৰণে আমি এইখিনি সংগ্ৰাম কৰিছো, এইখিনি ষ্ট্ৰাগল কৰিছো। আৰু এইখিনি কৰি আমি জীৱনটো জীয়াই আছো। আমাৰ ফেমিলিৰ কাৰণে, আমাৰ পৰিয়ালৰ সকলো কাৰণে, নিজৰ কাৰণে আমি কৰি গৈ আছো। আৰু কৰি গৈ আছো, কিন্তু এইখিনি সংগ্ৰহ কৰিব পৰা নাই। কৰি গৈ আছো, শেষ হৈ গৈ আছে, চলি আছে। কিন্তু এইখিনি কেতিয়া সমাপ্ত হব? যেতিয়া আমাৰ ৰিটায়াৰমেন্ট হব। যেতিয়া আমি একো কৰিব নোৱাৰা হওঁ, সকলোখিনি কমা লাগি যাব। আৰু কমা লাগি যোৱাৰ পিছত আমাৰ জীৱনটো একেবাৰে অসহায়। আমি একো কৰিব নোৱাৰো, কাকো একো দিব নোৱাৰো, আৰু আনৰ ওপৰত আমি নিৰ্ভৰ হৈ থাকিব লাগিব। গতিকে আমি যদি বিচাৰো যে আমাৰ 60 বছৰৰ পাছতো জীৱনটো পৰিচালিত ভাৱে সুন্দৰকৈ স্মুথলি গৈ থাকক, কাকো হাত নপতাকে শান্তিৰে আৰু এটা সুস্বাস্থ্য লাভ কৰি আমি জীয়াই থাকো, কাৰো ওপৰত আমি বুজা হৈ নাথাকো যাতে। যদি আমি তেনেকুৱা চিন্তা কৰো, তেনেহলে আজি আমি সেই পথ বনাই ল'ব লাগিব, সেইখিনি পথ মুকলি কৰিব লাগিব, আৰু সেই সংসাৰখন এতিয়াৰ পৰা আমি অলপ অলপকৈ গঢ় দিব লাগিব। তেতিয়াহে সেইখন সংসাৰ আমি গঢ়িব পাৰিম। আৰু তেতিয়াহে আমি এটা নিৰোগী জীৱন যাপন কৰিব পাৰিম। আফটাৰ ৰিটায়াৰমেণ্ট। আফটাৰ ৰিটায়াৰমেণ্ট আমি স্বাৱলম্বী হ'ব পাৰিম, নিজৰ ওপৰত নিজেই নিৰ্ভৰ হৈ নিজৰ ভৰিত নিজে থিয় দি থাকিব পাৰিম মৃত্যুৰ পৰ্যন্ত। মৃত্যুৰ পৰ্যন্ত আমি নিজৰ ওপৰতে চলি থাকিব পাৰিম, নিজৰ টকাৰে আমি চলি থাকিব পাৰিম। আৰু নিজৰ টকাৰে চলিও সেই টকা আমি পৰিয়ালক দি থৈ যাব পাৰিম। চ' সকলোৱে অলপ চিন্তা কৰক আৰু চিষ্টেমত কাম কৰক, নিশ্চয় সফল হ'ব। আজি আমি সেই দুখ কষ্ট অনুভৱ নকৰো। কিন্তু আপোনালোকে এবাৰ ঘূৰি চাব, আপোনাৰ আশে পাশে থকা বৃদ্ধ লোকক, যিসকলে নিজৰ নখ কাটিব নোৱাৰে, হয়নে? নখ কেইটা বাঢ়িলেও তেওঁলোকে সমানকে মিলাই কাটিব নোৱাৰে। আনৰ প্ৰয়োজন হয়। তেখেতৰ কিবা ধৰক ওচৰৰ মাৰ্কেটখনলৈ যাবলৈও তেখেতৰ মানে আনৰ ওপৰত নিৰ্ভৰ হব লগা হয়, নিজৰ কাৰণে কিবা এটা শ্বপিং কৰিব লগা হলেও তেখেতে আনক কব লাগিব। ত' গতিকে ইমান হেল্পলেছ। কোনোবাই যদি তেওঁক সহায় নকৰে, তেনেহলে তেওঁ কি কৰিব? নিজক সেই স্থানত আপুনি ৰাখি চাইছেনে কেতিয়াবা? ভাবি পাইছেনে কেতিয়াবা যে মই যেতিয়া এনেকুৱা হ'ম, তেতিয়া মোৰ কি হব? যদি কোনো হেল্প নাথাকে মোৰ হাতত, কোনো ব্যৱস্থা নাথাকে, তেতিয়া কি অৱস্থা হব? গতিকে সেই ব্যৱস্থা মই আজিয়ে লব লাগিব, আজিয়ে কৰি থৈ যাব লাগিব তাৰ বাবে।
যেতিয়া মোৰ নিজৰ এটা উপাৰ্জন থাকিব, নিজৰ টকা পইচা থাকিব, তেতিয়া মোৰ ব্যৱস্থা সকলো মই কৰিব পাৰিম, হয়নে? যদি টকা পইচা নাথাকে, মই এক খোজো লৰচৰ কৰিব নোৱাৰো, কোনো ব্যৱস্থা ল'ব নোৱাৰো। গতিকে ব্যৱস্থা ল'বলৈ কাৰণে আগবাঢ়ক, প্ৰস্তুত হওক, আৰু এতিয়াৰ পৰাই আনকো সহায় কৰি যাওক আৰু নিজকো প্ৰস্তুত কৰক সেই ব্যৱস্থা ল'বলৈ বাবে। চ' সুস্বাৱলম্বী হওক সকলোৱে জয় হওক, সকলোৱে সুস্বাস্থ্য লাভ কৰক আৰু এটামিত সফল হওক, তাৰে কামনা কৰিছোঁ। চ' থেংক ইউ এভৰিৱান। এতিয়া যদি কাৰোবাৰ প্ৰশ্ন আছে আপোনালোকে হেণ্ড ৰেইজ কৰিব প্লিজ, আৰু যদি নাই তেনেহ'লে মই আজি মাইক্ৰফোনটো আমাৰ হোষ্ট কৃষ্ণ ৰাই দিহিঙীয়া ছাৰলৈ হেণ্ড অভাৰ কৰিছোঁ। ৱেলকাম কৃষ্ণ ৰাই দিহিঙীয়া ছাৰ, আপুনি পৰৱৰ্তী শিক্ষণ আগবঢ়াব। থেংক ইউ। থেংক ইউ। কেশৱ দত্ত মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে প্ৰশ্নোত্তৰৰ লগতে মন্তব্য আগবঢ়ালে। তেখেতলৈ আকৌ একবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া যিহেতু আমাৰ কাৰ্যসূচী সকলোখিনি সমাপ্ত হৈছে, আমি মিটিংখন এণ্ড কৰিব পৰা পৰ্যায় পাইছোহিয়ে। এইটো আয়োজকৰ মন্তব্য আছিলে, যিহেতু আমাৰ কেশৱ মেমে অতি সুন্দৰভাৱে তেওঁৰ মন্তব্য আগবঢ়ালে। যিহেতু আমাৰ ৰাখিনী সোণোৱাল মেমে হেণ্ড ৰাইজ কৰিছে, প্লিজ মেম ৱেলকাম। ৱেলকাম। মই কেশৱ দত্তক মানে কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ। নিশ্চয় নিশ্চয়, হয় কেশৱ দত্ত হয় মেম ৰাখি ৱেলকাম। মেম ৱেলকাম, ক'বচোন। আপুনি ফ্ৰী থাকে যে কাইলৈ মৰ্ণিঙত মোক হেৰি কৰিবচোন, ফোন এটা কৰিব, নহ'লে মই ফোন এটা কৰিম। অ'কে, ঠিক আছে মেম, কোনো কথা নাই, হ'ব, থেংক ইউ। হয়, কৃষ্ণ ছাৰ প্লিজ ৱেলকাম, কণ্টিনিউ কৰিব, থেংক ইউ। যিহেতু আমাৰ কেশৱ দত্ত মেমে সকলোখিনি ধুনীয়াকে তেওঁ মন্তব্য দিয়ে গৈছে, এতিয়ানো আয়োজকৰ মন্তব্য বুলি ক'লে যোনজনে মিটিং আয়োজন কৰে তেখেতৰে মন্তব্য থাকে। মইনো কি ক'ম, যিহেতু সকলো বয়সৰ ফালৰ পৰা সকলোতকৈ সৰুৱে হ'ম। তাৰপিছতো মই বিশেষ আজিৰ দিনটোত তেনেকৈ ক'ব লগা নাই বুলিয়ে ভাবো। আয়োজকৰ মন্তব্য আজি নিদিওঁ, সকলোখিনি যিহেতু দুখৰ মাজতে আছে। তথাপিতো মই আজি মিটিংখন এণ্ড কৰাৰ আগতে সকলোৰে ওচৰলৈকে আহিছো, যদি আপোনালোকৰ আৰু কিবা সুধিব লগা যদি প্ৰশ্নৰ মনত উত্থাপিত হৈছে, ত আপোনালোকে নিজৰ হেণ্ড ৰাইজ অপশ্যনটো ক্লিক কৰিব পাৰে। ৱেলকাম এভৰিৱান। আপোনালোকৰ যদি কাৰোবাৰ মনত কিবা প্ৰশ্ন লাগিছে আপোনালোকে কৰিব পাৰিব। সকলোলৈ মই মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছো। ৱেলকাম এভৰিৱান। কাৰো হেণ্ড ৰাইজ অহা নাই, ত এতিয়া মই মিটিংখন এণ্ড কৰিব ওলাইছো। কেশৱ মেম, মিটিংখন এণ্ড কৰি দিওঁ হয় নি? হয় হয় ছাৰ, এতিয়া এণ্ড কৰিব পাৰিব, আমাৰ প্ৰায় টপিকছখিনি শেষ হৈছে। থেংক ইউ। হয় হয়, থেংক ইউ। সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে বহুমূলীয়া সময় দি আমাৰ মাজত মিটিংখনত সহযোগ কৰি আছে, তাৰ বাবে আপোনালোকক সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে আজি আমাৰ যিসমূহ কাৰ্যসূচী প্ৰডাক্ট টেষ্টিমনি দিলে, তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। যেনেকৈ আমাৰ ডিম্বেশ্বৰী দলে মেম শিৱসাগৰৰ পৰা, তেখেতকো মই শলাগৰ শৰাই আগবঢ়াইছো। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আৰু লগতে আমাৰ মুনদাস ছাৰ নলবাৰীৰ পৰা, তেখেতলোকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতকো মই শলাগৰ শৰাই আগবঢ়াই তেখেতৰো উজ্জ্বল ভৱিষ্যৰ কামনা কৰিলো। লগতে আমাৰ ৰাণু শৰ্মা মেম বৰপেটাৰ পৰা, তেখেতকো মই শলাগৰ শৰাই আগবঢ়াইছো। তেখেতৰো উজ্জ্বল ভৱিষ্যৰ কামনা কৰিলো। লগতে আমাৰ সকলোৰে গুৰু, সকলোৰে আফলাইন শ্ৰীমতী কেশৱ দত্ত মেম শদিয়াৰ পৰা, তেখেতকো মই কোটি কোটি বাৰ শলাগৰ শৰাই আগবঢ়াইছো। তেখেতে অতি সুন্দৰভাৱে আজি মিটিংখন আগুৱাই নিয়াত সহায় কৰিলে। লগতে তেখেতে অতি সুন্দৰভাৱে আমাৰ মাজত দুই এষাৰ মন্তব্য দাঙি ধৰিলে। তাৰ বাবে আকৌ একবাৰ তেখেতলৈও মই শলাগৰ শৰাই আগবঢ়াইছো। আৰু লগতে আজি সভাত উপস্থিত থকা সকলো লিডাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। থেংক ইউ। আজি মই আমাৰ সন্ধিয়া মিটিংখন ইমানতে সমাপ্ত হল বুলি ঘোষণা কৰিছো। সকলোকে মই শুভৰাত্ৰি দি এজন এজনকৈ মিটিঙৰ পৰা লেফ্ট ৰবৰ কাৰণে
জনালো। থেংক ইউ। হয়, থেংক ইউ স্যার। গুড নাইট। গুড নাইট, শুভৰাত্ৰি। শুভৰাত্ৰি অল লিডাৰ্স। থেংক ইউ। গুড নাইট অল লিডাৰ্স। গুড নাইট স্যাৰ। হয়, থেংক ইউ। গুড নাইট এভৰিৱান। সকলোৱে এতিয়া মিটিঙৰ পৰা ওলাই যাব পাৰিব। থেংক ইউ। গুড নাইট স্যাৰ। Good গুড night. নাইট Good মেম। night, everyone. হয়, থেংক ইউ স্যাৰ। Good night, গুড everyone. নাইট গগন শৰ্মা স্যাৰ। গুড নাইট। হয়, থেংক ইউ। Good night, গুড ma'am. নাইট আৰু Good night, ma'am. Thank you. Good night, everyone. থেংক ইউ স্যাৰ। গুড নাইট। গুড নাইট এভৰিৱান।